উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ এই বিত্তীয় অনুদান অব্যাহত থাকিব যিকোনো চৰকাৰী শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰীয়ে লাভ কৰিব এই সুবিধা আৰু একাদশ শ্ৰেণীত নামভৰ্তি কৰা ছাত্ৰীয়ে 10,000কৈ আৰ্থিক সাহায্য লাভ কৰিব বুলিও আজি বাজেটত ইতিমধ্যে উল্লেখ কৰা হৈছে বাজেটক লৈ চলিছে ভিন্ন জনৰ ভিন্ন চৰ্চা বিৰোধীয়ে যিধৰণে সমালোচনা কৰিছে সেইদৰে উল্লেখ কৰিছে শাসকীয় দলৰ বিধায়ক মন্ত্ৰীয়ে যে এখন ঐতিহাসিক বাজেট আজিৰ এই বাজেট 10 লাখ ছাত্ৰীক এক নিযুত মইনা নামভৰ্তিৰ ক্ষেত্ৰত উদগনি হিচাপে বিত্তীয় অনুদান আগবঢ়োৱা হ'ব যাতে তেওঁলোকে উচ্চতৰ মাধ্যমিক স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়লৈ অধ্যয়ন অব্যাহত ৰাখিব পাৰে এই পদক্ষেপে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা অভিযানক সবল কৰি তুলিব যিকোনো চৰকাৰী মহাবিদ্যালয় শিক্ষানুষ্ঠানত অধ্যয়ন কৰি থকা ছাত্ৰীসকলে এই সুবিধা লাভৰ বাবে যোগ্য বিবেচিত হ'ব আৰু দ্বিতীয়তে বিবাহ পাশত আবদ্ধ হোৱা ছোৱালী এই সুবিধাৰ বাবে যোগ্য বিবেচিত নহ'ব একাদশ শ্ৰেণীত নামভৰ্তি কৰা প্ৰতিগৰাকী ছাত্ৰীলৈ 10,000 টকা নামভৰ্তিৰ উদগনিমূলক ধন হিচাপে প্ৰদান কৰা হ'ব আনহাতে অৰুণোদয় আঁচনিৰ অধীনত অধিক লোকক সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে এইবাৰৰ এই বাজেটত চলিত বৰ্ষতে 2.5 লাখ অতিৰিক্ত হিতাধিকাৰীক সামৰি লোৱা হ'ব অৰুণোদয় আঁচনিৰ অধীনত আৰু ইয়াৰ ফলত লাভান্বিত হ'ব ৰাজ্যৰ 30 লাখৰো অধিক পৰিয়াল অৰুণোদয় আঁচনিৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে 3,800 কোটি টকা মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে বাজেটত চলিত মাহতে এই আত্মনিৰ্ভৰ অভিযানৰ বাবে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু ইয়াৰ বাবে 1 লক্ষাধিক যুৱক যুৱতীয়ে আবেদন কৰিছে ক্ষুদ্ৰ উদ্যোগীসকলে ইয়াৰ অধীনত 2 পৰা 5 লাখ টকালৈ পুঁজি লাভ কৰিব বুলি কোৱা হয় বাজেটত প্ৰায় 1,04,000 গৰাকী যুৱক যুৱতীয়ে বিস্তৃত প্ৰকল্প প্ৰতিবেদন সহ আবেদন কৰিছে আৰু চলিত ফেব্ৰুৱাৰী মাহতে বাছনি প্ৰক্ৰিয়া আৰম্ভ হ'ব ক্ষুদ্ৰ উদ্যোগীসকলে চৰকাৰী অনুদান আৰু সুদবিহীন চৰকাৰী ঋণ সংযুক্তকৰণেৰে কিস্তি আকাৰে 2 লাখ আৰু 5 লাখ টকা লাভ কৰিব সুদবিহীন চৰকাৰী ঋণ 5 বছৰ পিছত অৰ্থাৎ 61তম মাহৰ পৰা 60টা সমান কিস্তিত পৰিশোধ কৰিব নিযুক্তিৰ ক্ষেত্ৰত বিশেষ সফলতা লাভ ৰাজ্য চৰকাৰৰ সেই কথা উল্লেখ কৰা হৈছে 2024 জানুৱাৰীলৈকে নিযুক্তি প্ৰদান কৰা হৈছে 94,506 জনক মা কামাখ্যা দিব্যলোক পৰিযোজনাৰ বাবে ধাৰ্য কৰা হৈছে 498 কোটি টকাৰ ফালে GMCHৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ধাৰ্য কৰা হৈছে 3,250 কোটি টকা আৰু ৰাজ্যিক চিৰিয়াখানা আধুনিকীকৰণ কৰা হ'ব ৰাজ্যিক চিৰিয়াখানা